বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংকৰ ভনীয়েকে ফেচবুক পেজত এই সকলো কথা পাইছে আৰু এই সামাজিক মাধ্যমত সকলো কথা খুলি ক'লে। আৰু মৃগাংক বৰ্মনে ঘৰৰ পৰা কি বুলি কৈ ওলাই গৈছে, ক'ৰ পৰা টকা আনিবলৈ গৈছিল, এইবোৰ বহু কথাই তেওঁ ক'লে। সকলোবোৰ শুনিলে আপোনালোকে আচৰিত হ'ব। আচলতে এনেকুৱা ধৰণৰ ভাষ্য কিছুমান দিছে। তেওঁ গড়চুকত হোৱা এই ঘটনাটো সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছে। বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। কিদৰে দিন দুপৰতে এজন যুৱকৰ সৈতে এনে ভয়ংকৰ কাণ্ড সংঘটিত হ'ব পাৰে, জানিলে হয়তো আপোনালোকেও আচৰিত হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকক ভিডিঅ'ৰ ক্লিপছটো দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, বেছি পলম নকৰি বলকচোন অভিনেতা মৃগাংকৰ ভনীয়েকে কি কৈছে সামাজিক মাধ্যমত। মাৰ্ডাৰ হয়। এই যে ত্ৰিপুল প্ৰেম কিবা কিবি দেন দাদাৰ লগৰ গাড়ীখন লৈ গৈছিলে সি। তো সি কল কৰিছিলে যে কেতিয়া আহিবি। তেতিয়া কল কৰোঁতে বোলে ক'লে যে বেলেগে ধৰিছে। ধৰোঁতে কৈছে এনেকৈ মাথা পাতিছে, কৈছে আপোনালোক আহক জল্দি, ঘৰৰ মানুহ হওক। সি মোক কল কৰিলে, মানে কি কয়, তাৰপিছত 3:30 হা 3:30 ভিতৰত চাগে কৈছোঁ। তাৰপিছত মই দাদাৰ মোবাইলত কল কৰিলোঁ। তেতিয়া মহিলাজনীয়ে ধৰিছে, মোক কৈছে ভণ্টি এনেকৈ মৃগাংকক কোনোবাই মাৰিছে, তোমালোক জল্দি আহা। বোলো ঠিক আছে। মই বোলো মেডিকেল কৈছে আমি এক্সেল কেয়াৰত লৈ গৈ আছোঁ, তোমালোক আহা এনেকৈ কৈছে। তাৰপিছত মই দাদাৰ লগৰজনকে মাতিলোঁ, মাতি পিনে আমি গুচি গ'লোঁ তালৈকে। তাৰপিছত আমিতো গৈ পিনে বাৰু গৈ নোপোৱা দেখি মই গুৱাহাটীত থকা বা ভিনদেউহঁতকো খবৰ দিলোঁ, দাদাহঁতক, তেওঁলোকে আহি পিনে গম পাইছে আৰু। তাৰপিছত গোটেই কথাখিনি যিহেতু ৰাজছোৱালী বুলি তেওঁৱে হত্যা কৰা, আচলতে তেওঁ প্লেনিং কৰি হত্যা কৰাৰ অভিযোগ। CCTV ফুটেজতো আছে যে ৰাজছোৱালী নামৰ এনেকৈ মানুহজনে হেৰি কৰিছে, কিন্তু আমি ভাবোঁ যে এইটো পূৰা এটা প্লেনিং আৰু ফুল্লি প্লেনিং মাৰ্ডাৰ হয়। এই যে ত্ৰিপুল প্ৰেম কিবা কিবি দেখুৱাই আছে, দাদাই সেই মহিলাজনীক চিনি পাবৰ 10-15 দিনমান হৈছিল। কি নাম আছিলে বাৰু? দীপশিখা বৈশ্য, এতিয়া গম পাইছোঁ এইবিলাক নাম। তো তেওঁলোকে মাতি নি পিনে দাদাক মাৰিবৰ কাৰণে মাতিছিলে সেইদিনা। আৰু এই ৰাজছোৱালী নেকি তেওঁ কৈছে যে মাৰিম বুলি যোৱা নাছিলোঁ, কিন্তু তেওঁ এইটোও কৈছে যে চুৰি লগত লৈ গৈছিলে। মাৰিম বুলি নগ'লে কোনেও চুৰি লৈ নাযায়। আৰু মই তাক থানাত দেখিছোঁ, সি হাঁহি আছে, সি আমাৰ আগত মানুহ মাৰি পিনে। আৰু আমি শুনিছোঁ বহুত চবেই কৈ আছে যে সি এজন চিৰিয়েল কিলাৰ হয়, সি বেলেগৰ পৰা পইচা লৈ পিনে মানুহক মাৰে। তো আমি ভাবোঁ যে ইয়াৰ আঁৰত কোনোবা বেলেগ মানুহ আছে।